লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে। তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। কোনে কৈছে? মানুহগৰাকী কোন হয়? এগৰাকী অতদিনে কংগ্ৰেছত থকা মানুহগৰাকী নহয় জানো? 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ? সেইগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা। 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? বিদেশীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী। বিদেশী তেওঁ আমাৰ দৃষ্টিত বিদেশী যিসকল আছে 71 চনৰ 25 মাৰ্চৰ পিছত অহা ধৰ্ম যিয়েই নহওক লাগিলে, ভাষা যি নকওক লাগিলে, জাত পাত যি নহওক লাগিলে, তেওঁলোকক বিতৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছে, আৰু 53 বছৰ অবৈধ বিদেশীৰ বোজা হিমন্ত বিশ্ব শৰ্মাই অসমক জাপি দিছে। গতিকে বিদেশীৰ ৰক্ষক হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিদেশীৰ প্ৰতি প্ৰেম কাৰ আছে? প্ৰীতি তেওঁৰহে আছে। আমি বিদেশীক খেদাব লাগে বুলি কৈ আছোঁ, কিয় নেখেদায়? বিদেশীসকলক চিনাক্তকৰণ আজিলৈকে কিয় কৰিব পৰা নাই? 6 নম্বৰ দফা দিবলৈ তেওঁলোকৰ দম নাই কিয়? তেওঁলোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কিয় নকৰে? ডিলিমিটেশ্যন কৰাৰ পাছত তেওঁলোকে কাক সুৰক্ষিত কৰিলে? অসমৰতো কোনো খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ সুৰক্ষিত হোৱা নাই। 50 বছৰ বিদেশীৰ পৰা অসম সুৰক্ষিত হোৱা বুলি কোৱাৰ পাছত 26 চনৰ নিৰ্বাচনৰ 2-3 মাহৰ আগত আকৌ কেনেকৈ বিদেশীৰ সংকট দেখিলে? গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবৈধ বিদেশীৰ ৰক্ষক, আৰু তেওঁলোকৰ বিদেশীৰ লগত তেওঁলোকৰ সনা পুতকা আছে, আৰু কোনো আদৰ্শ নোহোৱাকৈ ৰাজনীতি কৰিছে। কেতিয়াবা আছুৰ পৰা বহিষ্কাৰ হৈছে, কেতিয়াবা আলফা কৰিছে, কেতিয়াবা চালফা কৰিছে, কেতিয়াবা তেওঁ কোনো আদৰ্শ নাই। কংগ্ৰেছ আটাইতকৈ বেছি থাকি আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ চিঠি লিখি এইবোৰ চবেই জানে। অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কথা কোৱাৰ, অসমৰ মানুহৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰে নাই, আৰু তেওঁৰ কথাৰ মূল্য অসমৰ ৰাইজে দিব নালাগে। কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখনত থকাৰ কাৰণে মানুহে তেওঁৰ কথা শুনে, কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ কোনো গৰিমা নাইকিয়া কৰি দিছে। যি টি কথা কয়, যি টি প্ৰলাপ বকে, আৰু যেতিয়াই তেতিয়াই যি টি কথা কৈ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব খোজে। গতিকে তেওঁৰ যিবোৰ কথা কৈছে এইবোৰ কথাৰ কোনো মূল্য নাই, আৰু যিগৰাকী মানুহে ব্যক্তিয়ে কথা কৈছে সেইগৰাকী 25 বছৰ কংগ্ৰেছত থাকি চব উদৰ পূৰাই খালে চাৰিওফালে। যিমান যি কমিশ্যন ৰাজ, দুৰ্নীতি, চিণ্ডিকেট, কয়লা চিণ্ডিকেট, যিমান যি আছে, গৰু চিণ্ডিকেট, সকলো আৰম্ভণি ক'ত কৰিছে? কংগ্ৰেছত। সাৰদা, লুই বাজাৰ, এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত, ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবানে, তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব, এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। গতিকে এইবোৰ কথাৰ কোনো গুৰুত্ব নাই। সময়ে সকলো কথা চাই আছে। এতিয়া ক্ষমতাত বলিয়ান হৈ আছে কাৰণে, টকা পইচাৰ শক্তি আছে কাৰণে, ধনবল, বাহুবল, টকা বলৰ যোগেদি ক্ষমতাত আছে অধিষ্ঠিত হৈ। ক্ষমতাৰ পৰা যেতিয়া যাব তেতিয়া তেওঁৰ পৰৱৰ্তী দিন সময়ত তেওঁৰ এড্ৰেছ, তেওঁৰ ঠিকনা তিহাৰ জেল বা কোনোবা এটা জেলেই হ'ব, এইটো নিশ্চিত। নিৰ্বাচন আহিলে কেৱল মিয়া এই প্ৰসংগটো গৌৰৱ গগৈৰ সন্দৰ্ভতে হওক, মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতে হওক, খুবেই চৰ্চা হৈ থাকে। নাই, আমি অবৈধ বিদেশীৰ বিৰুদ্ধে আছোঁ। তেওঁ কিয় এই শব্দটো ব্যৱহাৰ কৰে আমি নাজানো। আমি দেশৰ সংবিধানক মানুহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ সংবিধানক মানে নে নিমানে, এইটো আমি সুধিব খুজিছোঁ।
দেশৰ সংবিধানৰ নামত শপত লৈছে নে মনুস্মৃতিৰ নামত তেওঁ বৰ্ণবাদী চিন্তাৰে কাম কৰিছে? গতিকে তেওঁক আমি সুধিব খুজিছোঁ, দেশৰ সংবিধানে কৈছে যে ৭১ চনৰ ২৫ মাৰ্চৰ আগত অহাসকল তেওঁ যিয়ে নহওক লাগিলে, ধৰ্ম যি নহওক লাগিলে তেওঁ অসমত নাগৰিকত্ব লৈ থাকিব, তাৰ পিছৰসকলক খেদিব লাগিব। গতিকে বিদেশীৰ পৃষ্ঠপোষকতা কোনে কৰিছে? কাহ জাপি দি ৫৩ বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া মানুহগৰাকী হিমন্ত বিশ্ব শৰ্মা। গতিকে বিদেশীৰ ৰক্ষক কোন? হিমন্ত বিশ্ব শৰ্মা। বিদেশীৰ পৃষ্ঠপোষকতা কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমানৰ ৰাজনীতি কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাই। আমি দেশৰ নাগৰিক আৰু বিদেশী এইটোতহে আমি সীমাৰেখা আনিব খোজোঁ। দেশৰ সংবিধান মৰ্মে যোনে নাগৰিকত্ব পাব লাগে, যি দেশৰ নাগৰিক তেওঁ অধিকাৰ পাব লাগে, আৰু যিসকল বিদেশী তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগে। এইটো হ'ল মূল কথা। এইটোকে নকৰি তেওঁ যিবোৰ কথা বতৰা কৈ আছে, ইয়াততো তেওঁ সাম্প্ৰদায়িক ঘৃণা, বিভাজন আৰু সংকীৰ্ণতাৰ নীতি আছে, এইটো স্পষ্ট কথা। আৰু এইটোক লৈ মানুহ অসমৰ ৰাইজক ইয়াক লৈ তেওঁলোকে সদায় ব্যস্ত কৰি ৰাখিব খোজে। সেইকাৰণে ৩১ লাখ, এতিয়া ৩৪ লাখ নিবনুৱা হ'ল। ৩৪ লাখ নিবনুৱাৰ ভৱিষ্যত কি? মূল্য বৃদ্ধিৰ ১৮০%ৰ পৰা ২৭০%লৈকে বাঢ়িলে। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰৰ দাম আগতকৈ দুগুণ বাঢ়িল। এইবোৰ কথা মানুহে কোৱাৰ পাছতো এইবোৰ বিষয়ক লৈ মানুহে আঁতৰত ৰাখে সদায়। ২,১৬,০০০ কোটি টকা অহা ২০২৬ চনৰ মাৰ্চ মাহত আমাৰ ঋণৰ বোজা হ'ব। বিদ্যুতৰ মাচুল বঢ়াই শেষত স্মাৰ্ট ডকাইত লগাই দিলে। ৫বাৰ খাজানা বঢ়ালে। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে দায়িত্ব পালন নকৰিলে। ৯৮% কৃষিভূমিত তেওঁলোকে জলসিঞ্চন দিম বুলি কৈছিলে, আজিলৈকে নিদিলে। শীতলীকৰণৰ ব্যৱস্থা কৰিম বুলি কৈ কেৱল মাত্ৰ ৩৫টাহে আমাৰ কোল্ড ষ্ট'ৰেজ আছে, য'ত ৫,০০০ কোল্ড ষ্ট'ৰেজ পশ্চিমবংগত আমাৰ কাষত আছে, যাৰ কাৰণে আলু খেতিয়কসকলে দাম পোৱা নাই। এইবোৰ মৌলিক কথা আঁতৰাই ৰাখি কেৱল মাত্ৰ যিহেতু তেওঁলোকৰ উন্নয়ন একো কৰিব পৰা নাই। দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিল, আত্মনিৰ্ভৰশীল অসম হ'ব বুলি কৈছিল। আত্মনিৰ্ভৰশীল নহয়, সকলো কথাতে পৰনিৰ্ভৰশীল হৈছে বিজেপিৰ দিনত। গতিকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈ আকাশলংঘী মূল্য বৃদ্ধি হৈছে। এতিয়া নিৰ্বাচনৰ আগত টুল গেট ২খন ইতিমধ্যে ৰাইজক উপহাৰ দিবই। ২৭খন টুল গেট বনোৱাৰ তেওঁলোকৰ লক্ষ্য। গতিকে এই সকলো কথা বতৰাবোৰ লুকুৱাই ৰাখিবৰ কাৰণে কেৱল মাত্ৰ মেৰুকৰণৰ ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি।